আছে ডিপি নিউজ নগাঁৱত পুনৰ অসমীয়াক আক্ৰমণ এনেধৰণে এতিয়া সামাজিক মাধ্যমত একাংশই বিভিন্ন ধৰণে চৰ্চা কৰি আছে কিন্তু এই বাতৰিটো আপোনালোকক বিভ্ৰান্ত নহব কিয়নো বৰ্তমান সময়কণ অতি সাম্প্ৰদায়িক কিছুমান মন্তব্যই বিনষ্ট কৰিব পাৰে সামাজিক মাধ্যমত এতিয়া এনেধৰণে একাংশ ডিজিটেল ক্ৰিয়েটৰে আৰম্ভ কৰিছে যে নগাঁৱত এতিয়া অসমীয়াৰ ওপৰত আক্ৰমণ কৰিছে অনা অসমীয়াই প্ৰশ্ন কৰিছে অসমীয়া হয়নে নহয় যেতিয়াই অসমীয়া নহয় বুলি কৈছে তেতিয়াই আক্ৰমণ কৰা বুলি উল্লেখ কৰিছে মূল বিষয়টো হৈছে হৰণ বজোৱা কেন্দ্ৰ কৰি এটা সংঘাত সৃষ্টি হৈছিল আৰু এই সংঘাতৰ পিছতে আক্ৰমণ হৈছিল প্ৰকৃত বাতৰিটো আছিল হৰণ বজোৱা কেন্দ্ৰ কৰি এক সংঘাত সৃষ্টি হৈছিল আৰু এই সংঘাতেই পৰৱৰ্তী পৰ্যায়ত সামাজিক মাধ্যমত এটা বিৰূপ বাতৰি প্ৰভাৱ পৰা দেখা পোৱা গৈছিল বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰকাশ কৰিছে উক্ত খবৰটো একাংশ ডিজিটেল ক্ৰিয়েটৰে উল্লেখ কৰিছে যে অসমীয়া আৰু অনা অসমীয়াৰ মাজত হোৱা এই আক্ৰমণ আৰু এই বিষয়টোৱে এতিয়া বিভিন্ন ধৰণে কৰিছে চৰ্চা ডিবি নিউজৰ জৰিয়তে আপোনালোকক অৱগত কৰিছোঁ যে এই সময়ছোৱা অতি স্পৰ্শ কাটৰ কিছুমান বিষয়ৰ ওপৰত আপোনালোকে মন্তব্য এনেই আপোনালোকে ডিজিটেল ক্ৰিয়েটৰসমূহে নকৰিব এয়া এক হৰণ বজোৱা কেন্দ্ৰ কৰি পথত সৃষ্টি হোৱা এই ঘটনা আৰু এই ঘটনাক লৈ আৰক্ষীয়ে কি মন্তব্য কৰিছে সেয়াও আপোনালোকক জনাম ভুক্তভোগীয়ে কি ক'লে সেয়াও আপোনালোকক জনাম কিন্তু বিষয়টো হৈ পৰিছে যে আমি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলেও এনেধৰণৰ বাতৰি বা এনেধৰণৰ খবৰ আমি প্ৰকাশ কৰিব নালাগে যিসমূহ খবৰত অসমীয়া অনা অসমীয়া বা অসমীয়াই অনা অসমীয়াক আক্ৰমণ কৰিছে এই ধৰণৰ শব্দসমূহ প্ৰয়োগ কৰাৰ লগে লগে সমাজখন বিশৃংখল হোৱাৰ দিশে গতি কৰে মই সবিস্তাৰে আপোনালোকক জনাম পুলিচ প্ৰশাসনে এই সমগ্ৰ বিষয়ৰ ওপৰত কি মন্তব্য কৰিব সেয়া আপোনালোকক শুনা নগাঁৱত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ বুলি ইতিমধ্যে ক্ৰিয়া প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে হৰণ বজোৱাৰ বাবে প্ৰহাৰ যুৱকক ৰাজপথত হৰণ বজোৱা কেন্দ্ৰ কৰি সংঘাত কুঞ্জিত দাস নামৰ এজন যুৱকক প্ৰহাৰ ৰাতুল আহমেদৰ নেতৃত্বত মল্লাপট্টিত 5জন যুৱকে কৰিলে আক্ৰমণ আৰু ঘটনাস্থলীত ইতিমধ্যে নগাঁও আৰক্ষী উপস্থিত আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক নগাঁৱত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ এই ধৰণৰ খবৰ এতিয়া চৰ্চালৈ আহিছে নগাঁৱত হৰণ বজোৱা কেন্দ্ৰ কৰি সংঘটিত হৈছে এই ঘটনা আমি আৰক্ষীৰ মন্তব্য শুনাম ভুক্তভোগীয়ে প্ৰথমতে আমি ভুক্তভোগীৰ কিছু মন্তব্য শুনাই লৈছোঁ এই সমগ্ৰ বিষয়ৰ ওপৰত ভুক্তভোগীয়ে কি কয় শুনাই লৈছোঁ নগাঁৱত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছিল এটা হৰণ বজোৱা কেন্দ্ৰ কৰি এটা সামান্য কথাতে প্ৰহাৰ কৰিছিল যুৱকক কুঞ্জিত দাস নামৰ যুৱকজনক প্ৰহাৰ কৰিছিল ৰাতুল আহমেদৰ নেতৃত্বত মল্লাপট্টিৰ 5জন যুৱকে আৰু ইয়াৰ পিছতে এই ঘটনাটোৱে হিন্দু মুছলমানৰ এক সংঘাতৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰিছে একাংশই সাৱধান সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে সাৱধান হোৱাৰ প্ৰয়োজন কিয়নো বৰ্তমান সময়ত সামান্য কথাতেই হিন্দু মুছলমান মিয়া অসমীয়া এই ধৰণৰ প্ৰাসংগিকতা কৰিলে সমাজখন বিশৃংখল হোৱাৰ দিশে গতিকে বৰ্তমান সময়ত সামাজিক মাধ্যম অথবা ডিজিটেল ক্ৰিয়েটৰসকল সাৱধান হোৱা উচিত এনেধৰণৰ শব্দ প্ৰয়োগ কৰাৰ পৰা বিৰত থকা উচিত যিসমূহ শব্দই সমাজখন বিশৃংখল কৰে হৰণ বজোৱা কেন্দ্ৰ কৰি প্ৰহাৰ কৰিছিল যুৱকজনক প্ৰকৃত বিষয়টোৱে আছিল ৰাজপথত হৰণ বজোৱা কেন্দ্ৰ কৰি সৃষ্টি হোৱা এখন কাজিয়া আৰু এই হৰণ বজোৱাৰ বাবে প্ৰহাৰ যুৱকক কুঞ্জিত দাস নামৰ এজন যুৱকক প্ৰহাৰ কৰিছিল ৰাতুল আহমেদৰ নেতৃত্বত মল্লাপট্টিৰ 5জন যুৱকে আক্ৰমণ কৰিছে আৰু ঘটনাস্থলীত ইতিমধ্যে নগাঁও আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক আৰক্ষীৰ কাম কৰিছে আৰু এনে সময়তে সামাজিক মাধ্যম ব্যৱহাৰকাৰী একাংশই বিভিন্ন ৰূপ দিয়াৰ দেখা পোৱা গৈছে উক্ত ঘটনা যি ঘটনাৰ ফলত ক্ৰমান্বয়ে বিভিন্ন দল সংগঠনে উত্তেজিত হোৱা দেখা পোৱা গৈছে য'ত উল্লেখ কৰিছে যে আমাৰ অসমীয়াৰ ওপৰত কিয় আক্ৰমণ কৰিব মিয়াৰ অসমত তেওঁলোকে অসমীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব এনেধৰণৰ মন্তব্য ইতিমধ্যে অহা আৰম্ভ কৰিছে বাতৰিটো আছিল হৰণ বজোৱা কেন্দ্ৰ কৰি এখন যুদ্ধ আৰু এই যুদ্ধৰ পিছতেই প্ৰহাৰ কৰা হৈছিল কুঞ্জিত দাস নামৰ এজন যুৱকক ৰাতুল আহমেদৰ নেতৃত্বত মল্লাপট্টিৰ 5জন যুৱকে আক্ৰমণ কৰিছিল আৰু ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও আৰক্ষী আৰু আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক আমাৰ হাতত ভুক্তভোগী আৰু আৰক্ষীৰ মন্তব্য আছে আপোনালোকক শুনা বহুতখিনি মানুহ গোট খাই গ'ল গোট খোৱাৰ কাৰণে সিহঁত মানে গুচি গৈছে নহ'লে হয়তো আৰু এটেক কৰিলে মোৰ গাড়ীখনত আছিলে ভালে দিয়া
আৰু এটেক কৰিলে মোৰ গাড়ীখনত আছিলে পানী দিয়া ল'ৰা ব্যক্তিজনে তেওঁ কিবা এখন গাড়ী এখন লৈ পেলাই এক্সিডেণ্ট এটা অকণমান সামান্য এটা এক্সিডেণ্ট হৈছিলে সেইটো বিষয় লৈ পেলাই অকণমান এটা ঠেলা গটা এটা হৈছে আমি যিখন তেওঁ অলৰেডি আমি ষ্টেটমেণ্ট লৈছোঁ আৰু ষ্টেটমেণ্টৰ ভিত্তিত আমি যিটো একশ্যন ল'ব লাগে সেইটো আমি ইনিচিয়েট কৰিছোঁ আমি আৰম্ভ কৰিছোঁ তেওঁ কোৱা মতে ৩-৪জন আছিলে বুলি কৈছে আৰু কিবা এটা সামান্য তৰ্ক বিতৰ্কৰ লগত ঠেলা গটা হৈছে তাৰ যিখিনি আমি একশ্যন ল'ব লাগে আমি লৈছোঁ আৰম্ভ কৰিছোঁ হয় মেডিকেল কৰাইছোঁ আমি মেডিকেল অলৰেডি কৰাইছোঁ তেখেতক এক্সামিন কৰাইছোঁ আমি এক্সামিন কৰাইছোঁ ৰিপৰ্ট আহিব হয় মানুহকেইজনৰ নাম পাইছোঁ আমি আব্দুল আজিজ বুলি এজন আছে আব্দুল ৰাতুল আৰু এজন বাবুল আলী বুলি এখন যাৰ মানে গাত লাগিছিলে প্ৰথম হেৰিখন এজন আছে আব্দুল ৰাতুল আমি বাবুল আলী বোলা এজনক পাইছোঁ আমি আৰু বাকীকেইজনক আমি সোধপোছ কৰি আছোঁ বিচাৰি আছোঁ তেওঁলোকক মোল্লাপতি বুলি কৈছোঁ এতিয়ালৈকে এফআইআৰ এখন আমাক ৰিটাৰ্ণ এফআইআৰ এখন দিয়া নাই কিন্তু আমি যিটো ষ্টেটমেণ্ট লৈছোঁ তেওঁ এফআইআৰ এখন দিয়াৰ লগতে কেছ ৰেজিষ্টাৰ কৰিব আমি লৈছোঁ खुद चाहता है कि हमें हम लोग खुद चाहता है कि